নমস্কাৰ, আপোনালোকে চাই আছে লাওখলা আৰু মই কৌস্তভ। অসমৰ বিদ্যালয়সমূহত বৰ্তমান চলি থকা এপ্ৰিল মাৰ্চৰ সময়সূচীৰ পৰা পুৰণি জানুৱাৰী ডিচেম্বৰ শিক্ষাবৰ্ষলৈ ঘূৰি আহিব পৰা এটা সম্ভাৱনা জাগি উঠিছে। কিয়নো এপ্ৰিলত শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বহাগ মাহ আহি পৰে, অৰ্থাৎ অসমীয়াৰ হিয়াৰ আমঠু বিহু ৰঙালী বিহু আৰম্ভ হয়, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত বাৰুকৈ ব্যাঘাত সৃষ্টি হয়। ইয়াৰ উপৰি এপ্ৰিলৰ পৰা অসমত বাৰিষাৰ আৰম্ভণি হয়, যাৰ বাবে শিক্ষাবৰ্ষৰ আৰম্ভণিতে ল'ৰা ছোৱালীৰ পঢ়া শুনাত তথা স্কুলত অহা যোৱাৰ সমস্যা, বানপানীৰ সমস্যা ইত্যাদিয়ে দেখা দিয়ে। ফলত বিদ্যালয়ৰ শ্ৰেণী আৰম্ভণিতে পাঠদানৰ ব্যাঘাত জন্মে। শিক্ষাবৰ্ষৰ আৰম্ভণিতে যেতিয়া এইবোৰ সমস্যাই দেখা দিব, তেতিয়া গোটেই বছৰটোৱে বেমেজালিত কটাব লগা হয়, যাৰ বাবে এপ্ৰিল মাৰ্চ শিক্ষাবৰ্ষৰ পৰা জানুৱাৰী ডিচেম্বৰ শিক্ষাবৰ্ষলৈ পৰিৱৰ্তন বিবেচনা কৰা হৈছে। ইতিমধ্যে এই সম্ভাৱনাৰ সন্ধান বিচাৰি চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ 3জনীয়া সমিতি গঠন কৰা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত সম্পাদক কৃষ্ণা বৰুৱাৰ নেতৃত্বত গঠিত এই সমিতিখনত ক্ৰমে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষাৰ সঞ্চালক মমতা হোজাই আৰু সুৰঞ্জনা সেনাপতিক অন্তৰ্ভুক্ত কৰা হৈছে। শিক্ষা বিভাগৰ পৰা পোৱা খবৰ মতে এই সমিতিখনে 10জন ৰাজ্যৰ বিশেষ শিক্ষাবিদৰ নাম প্ৰস্তাৱ কৰিব আৰু শৈক্ষিক কেলেণ্ডাৰৰ সলনি কৰাৰ পূৰ্বে তেওঁলোকৰ সৈতে আলোচনা কৰা হ'ব। ইয়াৰ উপৰিও ছাত্ৰ সংগঠন, শিক্ষক সংস্থা আৰু অন্যান্য অংশীদাৰীসকলক আলোচনাৰ বাবে আমন্ত্ৰণ কৰা হ'ব। কোভিড মহামাৰীৰ সময়ত এই শৈক্ষিক কেলেণ্ডাৰ সলনি কৰা হৈছিল যদিও ইয়াৰ প্ৰাৰম্ভিক কাৰণ আছিল উচ্চ শিক্ষাৰ আবেদনৰ সময়সীমাৰ সৈতে ইয়াক মিলোৱা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰোৱা। 2021 চনৰ কোভিড মহামাৰীৰ আগতে শিক্ষাবৰ্ষটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে চলিছিল যদিও CBSEৰ সময়সূচীৰ দৰেই ফেব্ৰুৱাৰী মাৰ্চ মাহত দশম আৰু দ্বাদশ শ্ৰেণীৰ ৰাজ্যিক বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। অল আছাম ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ ASUৰ এডুকেশ্যন ছেক্ৰেটাৰী টুটুমণি কলিতাই কয় যে আমি আগৰ পৰাই এপ্ৰিল মাৰ্চৰ পৰা জানুৱাৰী ডিচেম্বৰ শিক্ষাবৰ্ষলৈ সলনি হোৱাটো বিচাৰি আছিলোঁ, কিয়নো জানুৱাৰী ডিচেম্বৰৰ যিটো শিক্ষাবৰ্ষ সেইটো অসমৰ বাবে সঠিক হয়। আনহাতে এপ্ৰিল মাৰ্চৰ শিক্ষাবৰ্ষত এপ্ৰিলৰ পৰা বানপানী, উৎসৱ আৰু অসমত ধান চপোৱাৰ বতৰ, যাৰ বাবে ইয়াত বহুত খেলিমেলিৰ সৃষ্টি হয়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ মহাসচিব ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে কোভিডৰ বাবে শিক্ষাবৰ্ষৰ পৰিৱৰ্তন হ'লেও অসমৰ ভৌগোলিক আৰু জলবায়ুৰ পৰিস্থিতিয়ে ছাত্ৰ ছাত্ৰীৰ শিক্ষাত নেতিবাচক প্ৰভাৱ পেলাইছে। SCERTয়ে প্ৰস্তুত কৰা এপ্ৰিল টু মাৰ্চ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় জ্ঞান আহৰণ নকৰাকৈ মূল্যায়নৰ বাবে বহিব লগা হৈ আহিছে, কাৰণ পৰিকল্পনা অনুসৰি পাঠ্যক্ৰম আগবঢ়াই নিব পৰা নাছিল। কিয়নো এপ্ৰিল মাৰ্চৰ শিক্ষাবৰ্ষ আৰম্ভ হয় যদিও এপ্ৰিলত অসমৰ ৰঙালী বিহু, ঈদ, বানপানী আৰু উচ্চ গৰম এই শিক্ষাবৰ্ষক বাৰুকৈ প্ৰভাৱ পেলাইছে। গতিকে পুৰণি শৈক্ষিক কেলেণ্ডাৰ জানুৱাৰীৰ পৰা যদি আমাৰ বিদ্যালয়সমূহ আৰম্ভ হয় আৰু ডিচেম্বৰত যদি আমাৰ শৈক্ষিক কেলেণ্ডাৰ শেষ হয়, তেতিয়াহ'লে এইবিলাক বিভিন্ন বাধা বিঘিনি নঘটাকৈ আমাৰ শৈক্ষিক ক্ষতি নোহোৱাকৈ পাঠদান আগবঢ়াই নিব পাৰি। সেয়ে অসম চৰকাৰে বিবেচনা কৰিছে যে এপ্ৰিল টু মাৰ্চ শৈক্ষিক কেলেণ্ডাৰ সলনি কৰি পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ যি শৈক্ষিক কেলেণ্ডাৰ সেই কেলেণ্ডাৰ আৰম্ভ কৰিব পৰা যায় নেকি? ইয়াত আপোনালোকৰ মতামত নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।